অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনগোষ্ঠী ভূমিপুত্ৰ মিচিং জনগোষ্ঠীৰ চহকী নিজস্ব ভাষা, সংস্কৃতি, ধৰ্মীয় আচাৰ ৰীতি-নীতি আদি স্বকীয় বৈশিষ্ট্যৰে বিভিন্ন উৎসৱ পাৰ্বণ যুগ যুগ ধৰি পালন কৰি আহিছে। বিভিন্ন উৎসৱৰ সমান্তৰালকৈ মিচিং জনগোষ্ঠীৰ অন্যতম উৎসৱ হৈছে পৌৰাক উৎসৱ। এই উৎসৱৰ নিৰ্দিষ্ট দিনটোত তাৰিখ নাই যদিও সুবিধা অনুসৰি এখন গাঁৱৰ ৰাইজ একত্ৰিত হৈ দিন-বাৰ ঠিক কৰি অনুষ্ঠিত কৰে এই পৌৰাক উৎসৱ। উল্লেখযোগ্য যে এই পৌৰাক উৎসৱলৈ গাঁৱৰ পৰা বিবাহ, চাকৰি তথা অন্যান্য কাৰণত বাহিৰত থকা সকলো ইষ্ট কুটুম সকলোকে নিমন্ত্ৰণ জনোৱা হয় আৰু সকলোৰে উপস্থিতিত এই উৎসৱ উদযাপন কৰা হয়। অনুৰূপভাৱে এইবাৰ জাজিমুখৰ বৰমথাউৰিত এই পৌৰাক উৎসৱ অনুষ্ঠিত কৰা হয়। তিনিদিনীয়াকৈ আয়োজিত এই উৎসৱত সকলো একত্ৰিত হৈ পৰম্পৰাগত ৰীতি-নীতি পালন কৰাৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান, সভাও অনুষ্ঠিত কৰিছে। সমন্বয় ৰক্ষা কৰি সকলোৱে গ্ৰহণ কৰিছে বিভিন্ন জনজাতীয় খাদ্য। এক উৎসৱমুখৰ পৰিৱেশ আজি বৰমথাউৰি গাঁৱত। মিচিং ডেকা গাভৰুৰ গুমৰাগ নৃত্যই অন্যতম আকৰ্ষণীয় কৰি তুলিছে সমগ্ৰ পৰিৱেশ। মই বৰমথাউৰিবাসী ৰাইজক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কৃষিৰ কাৰণে কথা হয়, কৃষিভিত্তিক উৎসৱ বুলিয়ে কয় বাৰু এইটো। নৃত্য প্ৰদৰ্শন হ'ব। আমি কৃষ্টি দল আমি আশা আকাংক্ষাৰ মাজত বহু প্ৰত্যাশিতভাৱে আজি উদযাপন কৰা হৈছে। খেতি আৰম্ভ হোৱাৰ দিনাৰ পৰাই হৈছে আৰম্ভ হয়। আমাৰ 55 বছৰীয়া আমাৰ পৌৰাক উদযাপন কৰা হৈছে। আমি বহু বছৰৰ পৰা চেষ্টা কৰি আমাৰ এই পৌৰাক উৎসৱটি পালন কৰিবলৈ আমি সক্ষম হৈছোঁ। আমি পৌৰাক উদযাপন সমিতিৰ হৈ সকলো আমাৰ অসমবাসীক আমাৰ এই পৌৰাক উৎসৱলৈ আহি আমাৰ পৌৰাক উপভোগ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।